এতিয়া মিঠু প্ৰভুৱে চাৰিসিদ্ধক উদ্দেশ্যি কোৱা কথাৰ মাজেদি আমাক কিছুমান নীতি শিক্ষা, আধ্যাত্মিক শিক্ষা আমাক দি আছে। আমি ইয়াৰ পৰা কথাখিনি সংগ্ৰহ কৰি নিব লাগিব। তেওঁ প্ৰথম চাৰিসিদ্ধক অবাঞ্ছিতে অনিমন্ত্ৰিতভাৱে যজ্ঞস্থলীত লাভ কৰি তেওঁ এটা অনুভৱ কৰিছে কি বুলি, যে মই পূৰ্বজন্মত কিবা ভাল কাম কৰিছিলোঁ, কিনো মহাভাগ্য মিলিল মোহৰ পুণ্যৰ ভৈল উদয়, যে মই কিবা আজি মোৰ পৰম ভাগ্য আহিছে, যে মোৰ পুণ্য উদয় হৈছে, কিবা তপব্ৰত ধৰ্ম আচৰিলোঁ পৰম মংগলময়, যে পূৰ্বত কিবা মই ভাল কাম কৰাৰ হেতুকে আজি মোৰ এই যজ্ঞস্থানলৈকে এই মহাপুৰুষসকলৰ আগমন হৈছে। আবেগে কৃতাৰ্থ ভৈল মনোৰথ ভাগ্যৰো নাহিকে সীমা। গতিকে মোৰ আজি পৰম কৃতাৰ্থ হৈছোঁ আৰু মোৰ মনোৰথ পূৰণ হৈছে। মই আজিৰ ভাগ্যৰ সীমা ক'ব পৰা অৱস্থাত নাই। মহন্ত খবৰ দৰ্শন ফল কহি পাৱে কোনে সীমা, যে মহন্তসকলক দৰ্শন কৰিলে যিমান পুণ্য হয় তাৰ সীমা আমি দিব নোৱাৰোঁ। মনত ৰাখিব দেই, আপোনালোকে আজিৰ দৰে অনুষ্ঠানটোলৈকে কোনোবাই হয়তো আৰম্ভণিৰ পৰা শেষলৈকে সময় দিব নোৱাৰিব পাৰে, একো ডাঙৰ কথা নহয়। বিভিন্ন কৰ্ম অৱস্থাই কেতিয়াবা আমাক ইমান সময় নিদিয়ে, কিন্তু দৰ্শন কৰিবলৈ নাপাহৰিব। এটা দৰ্শন কৰি যাতে সেৱাতে কৰি যায়, দৰ্শনাত সেৱাত শ্ৰৱণাত পাঠাত পাপনাচি। মনত ৰাখিব কথাটো। গতিকে উদ্ধৱে বৈকুণ্ঠ প্ৰয়াণৰ সময়তে ইংগিততে বুজি পাইছিল যে কৃষ্ণৰ এই দেৱকাৰ্য সাধন কৰাৰ পিছত আৰু পৃথিৱীত নাথাকে। তেওঁ আগম নিগমৰ মূল কথাটো হৈছে কিয় আহে, যে দুষ্টক দমন সন্তক পালন, দুষ্কৃতি বিনাশ সংস্কৃতি প্ৰতিষ্ঠা। এই দুটা কাৰ্য সাধন কৰাৰ পিছত ভগৱন্ত আৰু ধৰাধামত নাথাকে, নিজ ধামলৈ গুচি যায়। যেতিয়া পূৰ্ণৱতাৰ হৈ মানে দাপৰ যুগত কৃষ্ণ আহি যেতিয়া দেৱকাৰ্য সাধন কৰি নিজ ধামলৈ অৰ্থাৎ যদুকুল বিনাশ কৰি তেওঁ নিজ ধামলৈ যাবৰ কাৰণে যেতিয়া প্ৰয়াস কৰিছিল, উদ্ধৱে ইংগিততে বুজি পাইছিল আৰু প্ৰতিবাদ কৰিছিল, দাবী কৰিছিল কি বুলি, যে প্ৰভু তুমি মোৰ বৰদেউতাৰ ল'ৰা বসুদেৱৰ পুত্ৰ, মই তোমাৰ খুৰাৰ ল'ৰা দেৱভাগৰ পুত্ৰ মই উদ্ধৱ, বংশৰ ফালৰ পৰা তুমি মোৰ ককাই ভাই, কিন্তু ভক্তিৰ দিশত তুমি মোৰ আৰাধ্য দেৱ। গতিকে তুমি এতিয়া মোক এৰি থৈ অকলে যাব ওলাইছা, এইটো কেতিয়াও সম্ভৱ নহ'ব। কাৰণ তোমাক এৰি মই খন্তেকো এই পৃথিৱীত থাকিব নোৱাৰিম। তোমাৰ বিনে গোটেই জগত মোৰ অন্ধকাৰময় হ'ব। গতিকে তুমি মোক লগত লৈ যাব লাগিব। এই আবেদন শুনি কৃষ্ণই প্ৰত্যুত্তৰত কি বুলি কৈছিল, সখা তুমি ঠিকেই কৈছা, কিন্তু তোমাক যদি মোৰ লগত লৈ গুচি যাওঁ, তেতিয়াহ'লে মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ এই পৃথিৱীলৈ আহিছিলোঁ চব ধূলিসাৎ হৈ যাব। তুমি আমি দুয়ো গৈলে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভগৱতীৰ পথ। ভক্তিৰ পথটো লুপ্ত হৈ যাব। ফলত কি হ'ব, অধৰ্মে পিৰিব লোক যাইবে অধুগতি, ভগৱতীক ৰাখি তুমি থাকিও সম্প্ৰতি। তুমি মোৰ কাৰণে ভক্তি পথটো ৰক্ষা কৰিব লাগিব। মোৰ এই মহাবাক্য নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি। তুমি শ্ৰৱণ কীৰ্তন ভক্তি ধৰ্মটো প্ৰৱৰ্তন কৰি থাকা। আজি আপোনালোকৰ এই আইবাৰা বাকী ৰাইজে এইটো মানে উদ্ধৱৰ কাম কৰিছে। ইমান বিলাক আত্মাক মাতি আনি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰাই জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চয় কৰা এটা পৰিৱেশ দি দিছে। মাইক্ৰফোন ব্যৱহাৰ কৰি পইচা কেইটামান বেছি খৰচ কৰিছে, পুণ্যৰ মাত্ৰাও বেছি হৈছে। ভাগৱতত কৈছে, একজনে যদি নাম ওচৰলৈ শুনে মানে পাপ সবাৰ ওপৰলৈ। গতিকে আজি মাইক্ৰফোনৰ জৰিয়তে ভাগৱতৰ নামৰ প্ৰতিধ্বনি যিমান দূৰলৈকে গৈছে, মানুহটো দূৰৰ কথা, মূৰ ভক্ত দৈত্য থাকে, উদাৰ চৰিত্ৰ কীট পতংগ প্ৰতিটো পবিত্ৰ। এই অঞ্চলৰ প্ৰকৃতি জগতৰ সকলো জীৱ উদাৰ হৈছে। জগতৰ প্ৰদূষণ বায়ু সংশোধন হৈছে। এটা কাৰ্যসূচীয়ে যদি জগতৰ উপকাৰ কৰে, কৰাসকলৰ কি হ'ব,
পৰোপকাৰায় পুণ্যম। আৰু ক'লে তোমাৰ কাৰণে মই প্ৰয়োজনীয় সকলো জীৱনশৈলীৰ ব্যৱস্থা তোমাক মই দি থৈ আহিছোঁ। তোমাৰ কাৰণে মই পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতে থাকিম। নিশ্চয় কৰি কহো শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি যদিও আমি আইবাৰাবাসী প্ৰাথমিক নামঘৰত আছো, আচলতে আধ্যাত্মিক দৃষ্টিত আমি আজি পুণ্যভূমিত আছো। এই পুণ্যভূমিত ভক্তসকলে য'ত মোৰ শ্ৰৱণ কীৰ্তন কৰিব, শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ কিন্তু তাকে বোলে সত্ৰ। এয়া যি দ্বিতীয় বৈকুণ্ঠ, এয়া হৈছে সত্ৰ। নাৰদক কৈছে নহং স্বামী বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ, মদ ভক্তা যত্ৰ গায়ন্তি তত্ৰ স্বামী নাৰদ। নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা, যোগীৰ হৃদয়ত মই নাথাকো, মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মই তাতেই থাকো। এইটো অকল হিন্দু দৰ্শনেই নহয়, বাইবেলত কৈছে where two or more assemble, যি ঠাইত দুজন বা তাতকৈ অধিক মানুহ গোট খায়, in my name, মোৰ নাম লয়, I am there, মই তাতেই থাকো। আৰু উদ্ধৱক ক'লে প্ৰয়াণৰ পিছত মই তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰুধায় প্ৰবিষ্ট অয়ম শ্ৰীমদ ভাগৱতানৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাৎ সেৱনাৎ দৰ্শনাৎ পাঠাৎ পাপনাশিনী। মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম। সেই ভাগৱত যদি তুমি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা, আৰু সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা, তোমাৰ সব পাপ মই নাইকিয়া কৰিম। এতিয়া কি পাপ নাইকিয়া কৰিব? পাপ আমি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়। পাপ হৈছে মনৰ কিছুমান বেয়া গুণৰ সমষ্টি, দাৰ্শনিকৰ অভিমত, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। ভাগৱত শুনিবলৈ আহি যদি গ্ৰাম্য কথা পাতি থাকে, সেইটো কুবুদ্ধিয়ে পালে। তাৰ কি হ'ব? পাপায় পৰশীৰণ। আপুনি কথা পতাৰ কাৰণে ওচৰজনে যদি ভাগৱত শুনাত অসুবিধা পাইছে, কথা পতাজনৰ কি হ'ব? পাপায় পৰশীৰণ। মনত ৰাখিব কথাটো। আজি ইয়ালৈ আহিও পাপো লৈ যাবলগীয়া হ'ব পাৰে, যদি মোৰ আচৰণত, মোৰ ব্যৱহাৰত আনৰ অসুবিধা হৈছে। এইটো হৈছে পাপ। আৰু কু পৰম্পৰা। আজি আমাৰ বহুত মানুহে ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পৰম্পৰাকে ধৰ্ম বুলি আচৰণ কৰি আছে। কিন্তু মহাপুৰুষ শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা এটা এটা সময়ত মানি চলা নিয়ম। ইতিহাসেও আমাক দেখুৱাইছে যে আমাৰ উপৰি পুৰুষসকলে যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, মানুহে যেতিয়া ঘৰ বনাব নাজানিছিল, আমাৰ উপৰি পুৰুষসকল তেতিয়া পৰ্বতৰ গুহাত বাস কৰিছিল। যেতিয়া কাপোৰ বব নাজানিছিল, তেতিয়া গছৰ বাকলি পিন্ধিছিল। যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল, তেতিয়া কেঁচা মঙহ খাইছিল। যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া মানুহে পুখুৰী নদীৰ পানী খাইছিল। আজি খাব নেকি? নাখায়। কাৰণ সভ্যতা বিকাশশীল, জগত গতিশীল, জীৱন গতিশীল, উদ্যোগ গতিশীল, গতিকে ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। শংকৰদেৱে কৈছে চব পৰম্পৰা মানিবও নালাগে আৰু চব পৰম্পৰা এৰিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, শাস্ত্ৰসন্মত দিশ আছে, দৰ্শন আৰু বিজ্ঞান আছে, কিন্তু শাশ্বত পৰম্পৰা। এই পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে আমি সেই পৰম্পৰা মানি চলিব লাগিব। আৰু যিবিলাক পৰম্পৰাত এইবিলাক নাই, সেইবোৰ আমি এৰিব লাগিব। গতিকে আমি কিছুমান পৰম্পৰা এৰিব লাগিব আৰু কিছুমান পৰম্পৰা আমি ধৰি ৰাখিব লাগিব। কিন্তু ভাগৱতৰ এই তত্ত্ব নাজানি কটু মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। আজি আমাৰ বহুত মানুহে শাস্ত্ৰৰ তত্ত্ব নজনাৰ কাৰণে পৰম্পৰাকে ধৰ্ম বুলি মানি আমাৰ চলি আছে। তাৰে সংখ্যা 70 জন। গতিকে আমি ভাগৱত পুৰাণৰ মাজলৈকে যেতিয়ালৈকে নাহিম, তেতিয়ালৈকে আপোনাৰ মোৰ অৱস্থাও ব্যাসৰ দৰে হৈ থাকিব। ব্যাসক ভগৱন্ত বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টীকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰাৰ পৰা যোগ্য ব্যক্তি কৰি পঠাইছিল। তৎসত্ত্বেও অভিশপ্ত হৈ গ'ল। কিয়? তেওঁৰ প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে, মানুহক ভুল পথে পৰিচালিত কৰাৰ কাৰণে, যিটো কাৰণে তেওঁৰ জীৱনটোতে অসুস্থতাত ভুগিবলগীয়া হ'ল। আমাৰ প্ৰথম স্কন্ধ ভাগৱতত সেই কথা উল্লেখ আছে।
ইনেক পূৰ্বতে পৰা সৰসুত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বহি উগুল থুগুল মন নাহি সুখ শান্তি নবান্ত উপায় একো মনে ঘূৰি গান্ধী তেওঁ উগুল থুগুল মন এটা লৈ পেলাই বহি থাকিব লগা আছে আৰু কিয় সেই অশান্তি ভাৱে তেওঁ মনত প্ৰতিক্ৰিয়া কৰিছে ভাবি উত্তৰ বিচাৰি পোৱা নাই ফলত কি হৈছে অধু মুখে আছে বখি হুয়া নিশ বদ কেহিবেলা ততিয়া কি মিলিল নাৰদ ভগৱানে নাৰদক পঠাই দিছে যোৱা মোৰ ভকত বিপদত পৰিছে আঙুলিয়াই দিয়া ক'ত ভুল হৈছে হাতে বিনা যন্ত্ৰ মুখে নাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফুটি অভিৰাম নাৰায়ণ আহি গ'ল অহাৰ লগে লগে তেওঁ আনন্দ মূৰ্তি দেখি বিয়া সচকিত হৈ খাদ্য আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা কৰিছে নাৰদে কৈছে মই উদ্দেশ্য ব্যাখ্যা কৰাৰ আগতে তুমি কোৱা তোমাক ভগৱন্ত বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি জন্ম দিছিল গতিকে তুমি ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি হৈও তুমি এনেকৈ মন মাৰি কিয় থাকিব লগা আছে সেই বিষয়ে মোক কোৱা এতিয়া ব্যাসে ক'লে দেৱঋষি মই নিজে নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি বেদজ্ঞ আৰু তুমি মানে পূৰ্ণ অৱতাৰী পুৰুষ হিচাপে মোক আঙুলিয়াই দিয়া এই বক্তব্যত ব্যাসে আমাক কি আহিছে দাস্যত্ব ভাৱ ব্যাস নিজেও এজন অৱতাৰী পুৰুষ কিন্তু মান্যতা কাক দিছে নাৰদক দিছে গতিকে আমি কেতিয়াও মোতকৈ জনা মোতকৈ বুজা মোতকৈ মানে ধনী মোতকৈ বিদ্যাৱন্ত মোতকৈ জ্ঞানৱন্ত নাই বুলি ভবাটো উচিত নহয় গতিকে আমাতকৈ বহুত জ্ঞানী মানুহ ভগৱন্তই থৈছে বহুতকৈ ধনী বা বহুত বুদ্ধিমন্ত লোক পৃথিৱীত আছে এই কথা জানি আমি ব্যাসৰ দৰে দাস্যত্ব ভাৱাপন্ন হলেহে আমি সমাজত নিজক প্ৰতিষ্ঠা কৰিব পাৰিম গতিকে দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল যে আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হলে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব অহংকাৰী মানুহক কোনেও ভাল নাপায় সমাজে ভাল নোপোৱাজন ঈশ্বৰেও ভাল নাপায় গতিকে সমাজৰ প্ৰিয় হ'বলৈ হলে আমি দাস্যত্ব ভাৱ সম্পন্ন হ'ব লাগিব তেতিয়া তেওঁৰ সেই দাস্যত্ব ভাৱ দেখি মানে নাৰদ সন্তুষ্ট হৈ ক'লে নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা হবে জগতকে না তুমি জগতখনক বিপথে পৰিচালিত কৰিলা কেনেকৈ নিৰন্তৰে পশুল লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান তুমি নিৰন্তৰে পশু বলি দি ধৰ্ম আচৰণ কৰিবলৈ শিক্ষা দিলে ইয়াতকৈ আৰু বেয়া কাম নাই গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিলে সময় তুমি বেয়া কামো ভাল বুলি ক'লা যাৰ কাৰণে মানুহে তোমাৰ কথা মানি লোৱাত মানুহ বিপথে পৰিচালিত হ'ল আৰু কি কৰিলা আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি চাৰিবেদ 14 শাস্ত্ৰ 18 পুৰাণ বিদগ্ধ পণ্ডিত হিচাপে সমাজত স্বীকৃতি ল'লা কিন্তু তুমি বেদৰ তত্ত্বই বুজি নাপালা তুমি মানে 17খন পুৰাণ ভাৰতলৈ 18 পুৰাণ ৰচনা কৰি বিদগ্ধ পণ্ডিত হিচাপে স্বীকৃতি ল'লা কিন্তু বেদৰ তত্ত্ব নুবুজিলা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সকলোতে আছো দেই পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা মানুহৰ স্বভাৱগত বৈশিষ্ট্য কি স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইবু বুলি ৰঙে তাতে হুং খচা হাঁহ পাৰ ছাগলী বলি দিলে স্বৰ্গ সুখ পাবা বুলি সহজ উপায় দি দিলা চব জপিয়াই কৰি ফলত কি হ'ল সিজিলত কুমাৰৰ ঋষি পৰম অন্যায় নাহি কুষ্ট চিত্ত তব সেই অভিপ্ৰায় গতিকে তুমি মানুহক ভুল পথে পৰিচালিত কৰাৰ কাৰণে পাপ হ'ল আৰু যাৰ কাৰণে তুমি এনেকৈ অসন্তুষ্ট অৱস্থাত জীৱন নিৰ্বাহ কৰিব লগা আছে তেওঁ উপায় এটা আছে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ তুমি এতিয়া 18 নম্বৰ সূৰ্য পুৰাণ ৰচনা কৰি 17খন পুৰাণত তুমি যি ভুল পথে সমাজ পৰিচালিত কৰিলা এই 18 নম্বৰ পুৰাণৰ দ্বাৰা তাক নৎসাত কৰি দিয়া তোমাৰ হাতে ৰোৱা পুলি তোমাৰ হাতে উভালি দিয়া আনে উভালিবলৈ গ'লে মানি নলব যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বচন নমানে একোজন বোলে উপালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক হইল এহেন্তে পণ্ডিত এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল বুলি উপহাসে কৰিব গতিকে এতিয়া তুমি নিজৰ হাতেৰে ৰোৱা পুলি নিজৰ হাতেৰে উভালি দিয়া নহলে আৰু বিকল্প নাই হেন শুনি ব্যাসে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান লগে লগে ধ্যানত বহি গ'ল আৰু কৃষ্ণক দেখিলে কেনেকৈ বাম পাশে মায়া দক্ষিণ নত ভক্তি মাও দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ হইল গাঁও মায়ে বান্ধন্ত ভক্তি মাও মেলাবন্ত দুহান্ত মধ্যত আছা ভগৱন্ত আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে পদ দুটা এটা বাওঁ এটা সোঁ এটা আগম এটা নিগম এটা প্ৰবৃত্তি এটা নিৰ্বৃত্তি এটা সকাম এটা নিষ্কাম এটা সগুণ এটা নিৰ্গুণ আমি কোনটো পথেদি যাব লাগিব
ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতেও পদ বাচিব নোৱাৰি বিপদত কৈছে আপুনি মই কৰাটো স্বাভাৱিক। গতিকে ভাগৱতে আমাক পদ দি দিছে, কি ক'লে? বামপাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাসৰ ঋষিৰ ৰোমাঞ্চ, মায়ে বান্ধন্ত ভক্তি মাও মেলাবন্ত, দুহান্ত মধ্যত আচ্ছা ভগৱন্ত। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে, কিন্তু পদ দুটা দিছে। গতিকে আগম পথেদি গ'লে ১৭খন পুৰাণৰ মতে গ'লে এই মায়াৰ চক্ৰত ঘূৰি থাকিব লাগিব, পুনৰপি জনম পুনৰপি মৰণ হৈ থাকিব লাগিব। গতিকে আমি সোঁপথে অৰ্থাৎ ভাগৱতৰ মাৰ্গেদি যাব লাগিব। ভাগৱত হৈছে ভক্তি ১৮ নম্বৰ পুৰাণ, ই ভক্তি মাৰ্গৰ পথ, ই আমাক মুক্তি পথটো দি আছে। গতিকে ভাগৱত নুশুনা মানুহৰ সংখ্যা এতিয়া ৭০ জন, ৩০ জনেহে ভাগৱতৰ মতে চলি আছে। যে আমাৰ এই ৩০ জনৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগিব, আমি কাকো নিন্দা কৰিব নালাগিব। ইয়াত ভগৱানৰ ইচ্ছা সোমাই আছে। ভগৱানে সদায় বেয়া সংখ্যাটো বেছিকৈ ৰাখে, বাওঁপকীয়া মানুহক বেছিকৈ ৰাখে, আগমবাদত বেছিকৈ ৰাখে, নিগমত বেছি কমকৈ ৰাখে। কাৰণ তেওঁ বজাৰখন নহ'লে নচলিব, কাৰণ তেওঁ মায়াৰ বজাৰখন জীৱক লৈ কৰি আছে। চবেই যদি ভাগৱত শুনি যদি বৈকুণ্ঠলৈ পঠিয়াই দিব লাগে, তেওঁৰ বজাৰেই বন্ধ হৈ যাব। সেইকাৰণে অৰ্জুনক কৈছে, মোৰ মায়া নামৰ শক্তিৰ দ্বাৰা মই সৰহসংখ্যকক বিপথে পৰিচালিত কৰি থাকো। কেনেকৈ? হৃদে হঠাং য়প্ৰতীয়েত নপ্ৰতীয়েত স্বাত্মানি ততো বিদ্যাত্মানো যথা য়াভাসো যথা হাতমহ। মায়া নামৰ শক্তি এটা দি মই মানুহক বাওঁফালে আন্ধাৰ ফাললৈ লৈ গুচি যাওঁ। গতিকে ভাগৱত শুনাবিলাকে এই ৰহস্য ভেদ কৰি মোৰ মায়াৰ পৰা হাত সাৰিব পাৰে। গতিকে মোৰ আশ্ৰয় নোলোৱা পৰ্যন্ত মোৰ মায়াৰ পৰা কোনো হাত সাৰিব নোৱাৰিব। যে মাং প্ৰপদন্তে মায়া মেতন্তৰন্তিতে। গতিকে মোৰ আশ্ৰয় ল'ব লাগিব। গতিকে ভগৱন্তত আমি আশ্ৰয় মানে শৰণ ল'ব লাগিব, ভজন ল'ব লাগিব। শৰণ ভজন ল'লেহে জীৱই উদ্ধাৰ হ'ব পাৰিব। কাৰণ শৰণে নাম দিব, ভজনে ৰূপ দিব। গতিকে যাবৰ সময়ত আমি কি কৰিব লাগিব? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে যাবৰ সময়ত আজিৰ দৰে ভাগৱত শুনি যোৱাৰ দিনা আমাৰ মুখত নাম আহিবই লাগিব আৰু হৃদয়ত ৰূপটো চিন্তা কৰিব লাগিব। গতিকে শৰণে নাম দিব, ভজনে ৰূপ দিব। এতিয়া আমাৰ বহুত মানুহে শৰণ নললে নহয় কাৰণে, শহু শাহুৱে বোৱাৰীকৰ হাতে নাখায়, ভকতে নাখায় কাৰণে শৰণটো দিয়াই অনুশীলন নকৰে, ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি, ভজনতটো আৰু আছে। গতিকে ভজনত আৰু নিয়ম আছে। গতিকে দাৰ্শনিক পণ্ডিতে কৈছে মানুহৰ আটাইতকৈ ডাঙৰ ভয়টো হ'ল ভাল মানুহ হ'বলৈ। ভাল মানুহ হ'বলৈ ভয় কৰে। কিয়? শৰণ ভজন ল'লে বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবিলাক বাদ দি দিব লাগিব। বেয়াবিলাক বাদ দিলে মানুহ ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে শৰণ ভজন নলয়। কাৰোবাৰ যদি সেইটো ভয় আছে, আমাৰ সভাপতি বাবে কোৱাৰ দৰে আজি সেইটো ভাৱ আপোনালোকে সেই ভয়টো এৰিব লাগিব। ভজন নোলোৱাকে আপুনি পূৰ্ব পুণ্যৰ ফলত পকা ঘৰৰ তলত থাকিব পাৰিব, দামী পোছাক পিন্ধি দামী আহাৰ খাব পাৰিব, কিন্তু 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। গতিকে ভজন লৈ তেওঁৰ ৰূপ চিন্তা কৰিবই লাগিব। কিয়নো গুৰুজনে কৈছে, মৰিবাৰ বেলাচা যাক চিন্তি মৰৈ নৰ, উপজিয়া পাৱে পাছে সেই কলে বৰ। মৰিবৰ সময়ত যি ভাৱ লৈ মৰিব, সেই ভাৱৰ অনুকূল জন্মটো পিছৰ জন্মত ধাৰণ কৰিব লাগিব। আমাৰ মৰিবৰ সময়ত ঈশ্বৰৰ নামটো আহিবই লাগিব। আজিৰ দৰে ভকতৰ সংগলৈ আহিলেহে আহিব বুলি কৃষ্ণই কৈছে। মূৰ ভক্ত যিটো নোহে ভিন্ন তাৰ ভুল, মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল, লোকে সোমৰ আৱৈ বোলে বোলা ৰাম হৰি, তাক নবুলিয়া মৰৈ আয়ৈ বাপ বুলি। আজিৰ দৰে ভকতৰ সংগলৈ নাহিলে, ল'ৰা ছোৱালীক নপঠিয়ালে, তেওঁ যদি যাবৰ সময়ত কৃষ্ণ বুলি কোৱা বুলি ক'লে ক'ব নোৱাৰিব, আয়ৈ বোপায় বুলিহে ক'ব লাগিব। গতিকে আজিৰ দৰে অনুষ্ঠানলৈ আহি পেলাই আমি যাবৰ সময়ত কৃষ্ণৰ নামটো আমাৰ মুখত আহিবই লাগিব। অৰ্জুনক কৈছে, জং জং অবিস্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তুমি বৈতি কন্তে সদাত ভাৱ ভাবিত। হে কুন্তিসুত ধনঞ্জয়, যাবৰ সময়ত যি ভাৱনা লৈ যাবা, ভাৱনাৰ অনুকূল জন্মটো পিছৰ জন্মত ধাৰণ কৰিব লাগিব। এতিয়া যাবৰ সময়ত আমি মুখত ৰাম বুলিব লাগিব, হৃদয়ত ৰূপ চিন্তা কৰিব লাগিব। পুৰঞ্জন নামৰ ৰজাজনে কি কৰিলে? মুখত ঈশ্বৰ নামটো ঠাইত ঘৈণীয়েকৰ নামটো ল'লে আৰু ঈশ্বৰ ৰূপটো চিন্তা কৰাৰ পৰিৱৰ্তে ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে। মুখখন এনেকুৱা, কাণখন এনেকুৱা, নাকটো এনেকুৱা খুৱাই খুৱাই ৰাখিছিলো, আজি যামগে এওঁ কোনেনো পিন্ধাব, কোনেনো খুৱাব বুলি পঞ্চতংগত। পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত, স্ত্ৰী হুইয়া উপজিলে ঘূৰ সংসাৰত। পুৰঞ্জনে যাবৰ সময়ত মাইকী মানুহৰ চিন্তা কৰি মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'ব লগা হ'ল। কাৰোবাৰ যদি উলট পালট হ'বলৈ মন আছে, এইপালি ঔষধ খাব লাগিব। জ্বৰ ভয়তে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণা জন্ম ল'ব লগা হ'ল। সেইকাৰণে মাধৱদেৱে বিজ্ঞানসন্মত তথ্য এটা ভক্তি ৰত্নাৱলীত দি থৈ গৈছে। বাঘ পৰুৱাই নিজে পোৱালি নাপাৰে, জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি বাঁহত সোমাই দিয়ে। বাঘ পৰুৱা মানে কুমাৰণী,
যেন বাঘ পৰুৱা ধৰিয়া পোকা যত নামাৰি জীয়ন্তে আনি থয় বাঘত জীয়াই জীয়াই সোমাই দিয়ে আৰু মুখৰ আগত কোনগুণাই থাকে বাঘ পৰু আকৌ পোকে চিন্তিয়া ভয়ত তাহাৰ স্বৰূপ পাই সেই শৰীৰতে সেই ভিতৰৰ পোক পৰুৱা মকৰা ফৰিংটোৱে এতিয়া মোক মাৰিব পিন্ধিব খাব বুলি ভাবি থাকোঁতে থাকোঁতে তাৰ শেপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হৈ যায় এই মতে জীৱা যাক চিন্তিয়া থাকে তাহাৰ স্বৰূপ সেইটো অৱশ্যে পাবই আপুনি ময়ো যদি সেই ধৰণৰ চিন্তা লৈ পেলাই মৰিব লগা হয় আমিও তেনেকুৱা জন্ম পাব লাগিব সেইকাৰণে মই মিডিয়াৰ যোগেদি প্ৰচাৰ কৰি আছো মোৰ মত নহয় গীতা ভাগৱতৰ মত আমাৰ আজি বহুত পিতৃ মাতৃ মনত এটা বদ্ধমূল ধাৰণা আছে লোকবিশ্বাস জনবিশ্বাসত পতিত হৈ এনে ধৰণে মানে শিপাইছে যাক সংবিধানেও উভালিব পৰা নাই যে আমি ল'ৰা ছোৱালীক মাছ মাংস ডিম নোখোৱালে শক্তি ক'ত হ'ব মানে পঢ়া শুনা কেনেকৈ হ'ব স্বাস্থ্য কেনেকৈ ভাল হ'ব নাই 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 মাছ মাংস খোৱাবই লাগিব কিন্তু আমাৰ এটা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান সংস্থাই কৈছে what protein you will get from fish and flesh you will get more protein from homemade ghee and vegetables আপুনি মাছ মাংস ডিম খাই শৰীৰত যিমান প্ৰটিন পাব তাতকৈ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে অধিক প্ৰটিন পাব fish and flesh spread disease only মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰ আৰু বীজাণু কঢ়িয়াই আনে মই আপোনালোকক 7 দিন সময় দিছো পৰীক্ষা কৰিবৰ কাৰণে পৰীক্ষামূলকভাৱে চাব 7 দিন পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম ল'ৰা ছোৱালীকো খুৱাই থাকক আপুনিও খাই থাকক 7 দিনৰ পিছত দেহৰ খবৰ ল'ব বদহজম গেছ নানান ঠাইত বিষ ইত্যাদি কিন্তু নিৰামিষ গোটেই বছৰ খাই থাকক সেইটো নহয় প্ৰকৃতি জগতলৈ চালেও তাৰ উত্তৰ বিচাৰি পাওঁ বাঘ সিংহ মাংস হাৰি হাতী তৃণভোজী আয়ু কাৰ বেছি হাতী মানে খংৰা কাৰ বেছি কম কাৰ ধৈৰ্য কাৰ বেছি হাতী এইটো যদি প্ৰকৃতি জগতৰ ক্ষেত্ৰত যদি সম্ভৱ হয় আমাৰ ক্ষেত্ৰত অসম্ভৱ নেকি মাত্ৰ আমি উপলব্ধি কৰিব লাগিব সেইকাৰণে মই কওঁ যে আপোনালোকে যদি আজি তাৰিখলৈকে কোনোবাই খাই আছে কালিৰ পৰা এৰি দিয়ক বুলি মই ক'ব নিবিচাৰোঁ গীতা ভাগৱতৰ মতেদি আহ্বান জনাম কি বুলি আপুনি খাওঁতে কিন্তু হৃদয়ত থকাজনক জনাবলৈ নাপাহৰিব কোন আছে সমস্ত ভূতৰে মই আছো হৃদয়ত ভগৱান আমাৰ প্ৰত্যেকৰ হৃদয়ত আছে কি কাৰণে যাদৃশী ভাৱনা দৈশ্য সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে তেওঁ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আছো গতিকে আপুনি খাওঁতে মাত্ৰ তেওঁ জনাব প্ৰভু এৰিব পাৰিলে ভাল হয় খাইছে আৰু কিন্তু জনাই দিয়ক প্ৰভু এৰিব পাৰিলে ভাল হয় খুব বেছি মই এমাহ সময় দিছো হাৰ্ট এণ্ড সোল অন্তঃকৰণেৰে উপলব্ধি কৰি যদি সেই কথা জনায় এমাহৰ পিছত আপোনাৰ সেই লোভ ভগৱানে নাইকিয়া কৰি দিব তাকে নকৰি যদি যোৱাৰ সময়লৈকে লোভ এৰিব নোৱাৰে আমাৰ বহুত বৃদ্ধ পিতৃ মাতৃ যোৱাৰ আগত ল'ৰা ছোৱালীয়ে সোধে দেউতা কি খাব মন গৈছে মা কি খাব মন গৈছে ৰুচি অনুপাতে কোনোবাই কয় বোপাই পাৰ মাংস কোনোবাই কয় হাঁহৰ মাংস কোনোবাই কয় খাচী মাংস ইত্যাদি ইত্যাদি আপুনি যাবৰ সময়লৈকে যদি খোৱাৰ হেঁপাহ এৰিব নোৱাৰে তেতিয়াহ'লে ভগৱানে কৈছিলে তোমাক মানুহৰ জন্ম দিছিলোঁ সংস্কাৰ হৈ মোৰ ঠাইলৈ আহিবৰ কাৰণে তুমি কিন্তু বাঘ সিংহৰ দৰে একেবাৰে যোৱাৰ সময়লৈকে এৰিব নোৱাৰিলা গতিকে এতিয়া তোমাক আকৌ আগৰ ঠাইলৈ পঠিয়াই দিম যিমান খোৱা খাবা দিব বুজিলে নাই যিটো জনে প্ৰাণীৰ দ্ৰোহক আচৰৰে কাটি মাৰি আপোনাৰো প্ৰাণ তৃপ্তি কৰে মৰিয়া নৰক ভুঞ্জে অসুৰজনী পায় পাছে ব্যাঘ্ৰ সৰ্প ভূঞা ফুৰে মাংস খায় যে মানুহৰ জন্ম দিছিলে আমাক সংস্কাৰ হ'বৰ কাৰণে কপিলে কৈছে সমস্ত ভূততে মই আছো সৰ্বক্ষণে ইহাংক অৱজ্ঞা আদি কৰে যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন নোহে কিছু ফল মাত্ৰ সবে বিৰম্বন পৰকৰি ৰতমুক বিদ্বেষ কৰয় যদি পূজে প্ৰভু তাৰ চিত্ত শান্ত নয় প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি নোহে ফল কৰে যেন ভস্মত আহুতি প্ৰাণীক নিন্দিয়া মুক যিজনে পূজয় তাত মই তুষ্ট নহো জানিবা নিশ্চয় মাকে ক'লে বোপাই তুমি কেনেকৈ সন্তুষ্ট হ'বা অৱজ্ঞা উপেক্ষা দেশ নিন্দা কৰি হৰি তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি আজিৰ দৰে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনৰ দ্বাৰা ভজিব লাগিব দেই বোলে অন্যথা পুজিলে মোক ফলক নাপায় স্বৰূপ কৰিয়া মই কহিলো আই মই খাটাং কৰি কৰিছো অন্য প্ৰকাৰে পুজিলে মোক কেতিয়াও লাভ কৰিব নোৱাৰিব গতিকে এই শ্ৰৱণ কীৰ্তন যাতে আমি তৃণমূল ঘৰখন প্ৰাথমিক সমাজখন আঞ্চলিকত যাতে আমি প্ৰৱৰ্তন কৰিব পাৰোঁ আপোনালোকৰ প্ৰত্যেক প্ৰাথমিকে প্ৰত্যেক আঞ্চলিকে কৰ্ম আঁচনি ল'ব আমাৰ ডেকা গাভৰু যিবিলাক আজি মাষ্টাৰ ডিগ্ৰী ডক্টৰেট ডিগ্ৰী লৈ পেলাই বহুত শিক্ষা আজিকালিতো অশিক্ষিত ল'ৰা ছোৱালী নাই কিন্তু তৎসত্ত্বেও আজি বহুত শিক্ষিত ল'ৰা ছোৱালী আমাৰ নামঘৰলৈ নাহে ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী পঢ়িবলৈ নাহে কিয় বাৰু আমাৰ সমাজেই তাৰ কাৰণে প্ৰতিবন্ধক দি থৈছে দাড়ি থাকিলে আহিব নিদিয়ে অসৰণীয়াক পঢ়িবলৈ নিদিয়ে মানে মতা মানুহক নিদিয়ে মাইকী মানুহক নিদিয়ে গাভৰু ছোৱালীক নিদিয়ে ইত্যাদি ইত্যাদি কিছুমান বৰ্ধমূল
মানে ধাৰণা কিছুমান আমাৰ সমাজত প্ৰচলিত হৈ আছে, সেইখিনি আমি এৰিব লাগিব। আমাৰ গুৰুজনাৰ দৰ্শন মতে অধ্যয়নত কোনো বাধা নাই, সকলোৱে অধ্যয়ন কৰিব পাৰে। কিন্তু তেওঁলোকে যেতিয়া অধ্যয়ন কৰি ঘোষা যেতিয়া হৰি পদ সেৱা নকৰে নিমিত্তে মায়ে বান্ধি ফুৰাৱে, তাওতো মায়েকো নকৰে ৰহিত শৰণ নলয় যায়। এই বাক্যষাৰ পঢ়াৰ লগে লগে তেওঁ বাধ্য হ'ব, দেউতা মই শৰণ লওঁ, নহ'লে মই মায়াত ভমি থাকিব লাগিব, নিজে বুজি পাব। গতিকে আমি অন্ততঃ তেওঁলোকক জ্ঞান আয়ত্তৰ কাৰণে কৰ্ম আঁচনি ল'ব লাগিব। আমাৰ যদি প্ৰতিখন ঘৰতে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ প্ৰাৰ্থনা কৰি প্ৰত্যেকটো প্ৰাথমিক প্ৰত্যেকটো আঞ্চলিকতে যদি এনেধৰণৰ কৰ্ম আঁচনি লয়, তেতিয়াহ'লে আমাৰ প্ৰত্যেক উঠি অহা প্ৰজন্মৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ সাধন হ'ব বুলি কৈছে। কোনে? বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈ থৈ গৈছে, কি বুলি? মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, body can be purified by the exercise, both body and mind can be purified by the dance. যে যি মানুহে ঘোষা কীৰ্তন বৰগীত গাব তাৰ মগজ শোধন হৈ থাকিব। বাৱৈ হাতত আনি যিটো কলীয়া কীৰ্তন মূৰ প্ৰেম ভাগত আৰু আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয় সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। নামঘৰলৈ আহিলে নাম গাব পৰাকৈ আহিব, হাত চাপৰি মাৰি যদি মানে আমি নাম গাব পাৰোঁ শৰীৰ শোধন হ'ব। Both body and mind can be purified by the dance. নৃত্য কৰিলে আমাৰ শৰীৰ মন সকলো শোধন হৈ যাব। এই নামঘৰটো ধুনীয়াকে বনাই থলেই নহ'ব। গুৰুজনে কৈছে সেই নামঘৰত তোমালোকৰ নামঘৰৰ লগত জড়িত যিসকল গৃহস্থী আছে, তোমালোকে জন্ম দিয়া উঠি অহা প্ৰজন্মক মানে মহাপুৰুষ দুজনৰ 6খন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা যদি তেওঁলোকক অভিনয় কৰাব পাৰে, তেতিয়াহ'লে আপোনালোকৰ গাঁৱৰ জন্ম দিয়া ল'ৰা ছোৱালীবিলাকৰ জীৱনলৈ কেনেকৈ আধ্যাত্মিক আৰু মানে ধৰ্ম দি কেনেকৈ মানে উৎফুল্লিত হ'ব। আমাৰ বেদত কৈছে কেশৱ অগ্ৰে কীৰ্তন বাদ্যং নিত্যং য কৰো কি কলো নৰ পদে পদে অশ্বমেধ ফলন প্ৰাপ্নতি নিত্যস্য। এইটো নামঘৰত যদি আপোনালোকৰ এই গাঁৱৰ জড়িত লোকসকলৰ ল'ৰা ছোৱালীবিলাকক যদি আনি মহাপুৰুষৰ 6খন 12খন নাটৰ এখন নাটক যদি অভিনয় কৰাব পাৰে, তেতিয়াহ'লে নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা পৰিৱেশন কৰাৰ লগে লগে তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান অক্ষয় পুণ্য। গতিকে এই নামঘৰৰ জৰিয়তে আপোনালোকে জন্ম দিয়া ল'ৰা ছোৱালীকেইটাৰ জীৱন কিমান ওপৰলৈ যাব আপোনালোকে কল্পনা কৰিব লাগিব। আৰু যিসকলে আহি বহি পেলাই চাবহি, গীতং বাদ্যং নিত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলুকৰ পৰে সংস্থিতা। গতিকে যিসকলে সেই নিৰ্গুণ কৃষ্ণ গুণলীলা চাবহি শুনিব, তেওঁলোকক ক'ত থ'ব? তলুকৰ অৰ্থাৎ বৈকুণ্ঠ। আজি যে আপোনালোক ভাগৱত শুনিবলৈ আহিলে, আপোনালোকক ক'ত থ'ব? বৈকুণ্ঠত। মনত ৰাখিব, কিন্তু মনত ৰাখিব আজি শুনিয়ে নেৰিব, প্ৰত্যেক দিনে এক ক্ষণ, এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। আপোনালোকৰ প্ৰত্যেকখন ঘৰৰ পৰিয়ালকে সমাজৰ প্ৰতি ওচৰ চুবুৰীয়াকে 4 মিনিট সময়, 24 ঘণ্টাৰ ভিতৰত 4 মিনিট সময় যাতে আমি ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ কাৰণে দিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব দেই। বেদৰ মত, ভাগৱতৰ মত। গতিকে 4 মিনিট সময়, বেছি নালাগে, 4 মিনিট সময় যদি দিব পাৰে আপোনাৰ জীৱনৰ সাৰ্থকতা হ'ব। যদি আজি ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত বহুত মানুহে 4 মিনিট সময়ো ঈশ্বৰৰ কথা ক'বলৈ শুনিবলৈ গাবলৈ সময়ৰ অভাৱ। তেওঁ কি হ'ব? অৰ্জুনক কৈছে আৰু হেৰা শুনা তুমি একবিনে নহো দুই অবিদ্যা মায়াত ভিন্ন দেখি। এই অৰ্জুন তুমিয়ে মই একেটাই। মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে। মূল অংশ জীৱ তুমি, মই আত্মা অন্তৰ্যামী, এই হেতু তুমি মই সখী। অৰ্জুন তুমি মোৰ অংশ জীৱ, সেইকাৰণে তুমিয়ে মই সখী। অৰ্জুনৰ লগত যদি সখী আমাৰ লগত হয়নে নহয় বাৰু? আমি কাৰ অংশ বাৰু? অৰ্জুনক বেছ কৰি লৈছে, আমাক কৈ আছে তোমাৰ একে অংশ আমি যত জীৱ যাক, আমি সকলো ভগৱানৰ অংশ জীৱ। তোমাৰ মায়ে প্ৰভু বান্ধিলে আমাক, তেওঁ মায়ে পাই আমাক এতিয়া তেওঁৰ কথা শুনিবলৈকে নিদিয়ে। আমি দাবী কৰিব লাগে কি বুলি? দিও উপদেশ ভজো তোমাৰ চৰণে, কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। আপুনি প্ৰাৰব্ধ কৰ্মৰ যিবিলাক বন্ধন আছে, যিবিলাকৰ কাৰণে আপুনি ইয়াত ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছে, বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে, সেইবিলাকৰ পৰা আপোনাক কোনে মুক্ত কৰিব? মাক বাপেকে পাৰিব নেকি? ধন টকা পইচাই পাৰিব নেকি? পকা ঘৰে পাৰিব নেকি? নোৱাৰে। কোনে পাৰিব? একমাত্ৰ ভকতি।
একমাত্ৰ ভগৱতী, আনন্দত সবে মিছা ভক্তিৰ অভাৱে। গতিকে ঈশ্বৰ কথা শ্ৰৱণ কীৰ্তন বিনা কেতিয়াও কৰ্মবন্ধৰ পৰা মুক্ত হ'ব নোৱাৰে। উদ্ধৱক কৈছে, মাধৱে বলন্ত সখী শুনা সবে ভেদ, মূৰ ভগৱতীকে কৰে কৰ্ম বন্ধ ছেদ। ভগৱন্তৰ কথা নুশুনা কোনো জীৱ ইয়াৰ পৰা ওলাই যাব নোৱাৰে। মনত ৰাখিব কথা। পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ বিদ্যা শিক্ষাই আমাৰ জীৱক গতি দিব নোৱাৰে। শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে। পাৰিবাৰিক জীৱনত শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰে। সব থাকিলেও অশান্তি হয় বুলি ভাগৱতে আমাক কৈছে। সেইকাৰণে কৈছে, সাৰথীৰ কহু ভেদ লোৱা তাৰ পৰিচয় কানে নজানয় মহামতী, যিগোটা যে মহাৰথী ৰথেশ্বৰী কলাগতি ৰথ কোনো চলাবে সাৰথী। হে অৰ্জুন, তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা, কৰ্মত অগ্ৰগতি হৈছা, সেই ৰথখন মই পৰিচালনা কৰি আছো। সৰ্বত্ৰ সময়তে মনত ৰাখিবা। অৰ্জুনক সতৰ্ক কৰা চলে আমাক কৈ আছে, অৰ্জুনৰ ৰথখন যদি কৃষ্ণ চলাইছে, আমাৰ ৰথখন কোনে চলাইছে? আমাৰ ৰথখনৰ নাম কি? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য বৈলতা। আমাৰ এই দেহটোক ৰথৰ লগত তুলনা কৰিছে, মনটোক ঘোঁৰাৰ লগত তুলনা কৰিছে, দশ ইন্দ্ৰিয় সৈন্যৰ লগত তুলনা কৰিছে। আজি আমাৰ সমাজত মানুহবিলাক বিষয়ৰ চিন্তাত ইমান বিমুগ্ধ হৈ গৈছে যে যিজন থকাৰ কাৰণে আমি চকুৰে দেখিছো, কাণেৰে শুনিছো, মুখেৰে খাইছো, হাতেৰে কৰিছো, ভৰিৰে গৈছো, অৰ্থাৎ জীয়া মানুহ হৈ আছো। যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি জীয়া মানুহ হৈ আছো, সেইজনৰ কথা শুনিবলৈ, ভাবিবলৈ, কৰিবলৈ, যাবলৈ আজি আমাৰ বহুতৰ সময় নাই। তেতিয়াহ'লে আপোনাৰ ৰথখন ভালকে নচলিব দেই। কি হ'ব? ঘূণে ধৰিব। কেনেকৈ? অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু? আপোনালোকৰ শৰীৰত যদি কিবা বেমাৰে অৱস্থান কৰিছে, তাৰ কাৰণে মনক দায়ী কৰি থৈছে। ভাগৱতে মনে পাপ কৰে যায় লাগয় জীৱক, শিকাৰত নে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি আমাৰ উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈ গৈছে, যাৰ কাৰণে ভগৱানে দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকে আমাৰ মাজৰ পৰা বিদায় লৈছে। সেই সকলো উঠি অহা প্ৰজন্মক আমি প্ৰত্যেক সমাজে যদি কৰ্ম আঁচনি লৈ আজিৰ দৰে মাজলৈকে আমি সপ্তাহত বা পষেকত এবাৰো আনিব পাৰো, তেতিয়া হ'লেও আমাৰ জন্মৰ ধাৰাৰ সাৰ্থকতা হ'ব, উপাৰ্জনৰ সাৰ্থকতা হ'ব। ধন উপাৰ্জন কৰিলে নহ'ব, সৎ কামত ব্যৱহাৰ কৰিব লাগিব। গতিকে সৎ কামত ব্যৱহাৰ নকৰা মানুহৰ ধন অসৎ কামত ভগৱানে খৰচ কৰাই পেলাব। গতিকে সেই কথা জানি আমি যাতে ভগৱন্তৰ প্ৰদত্ত প্ৰতিভাটো যাতে আমি সৎ ব্যৱহাৰ কৰি নিজৰ লগতে পৰিয়াল সমাজখনক আমি যাতে আগুৱাই দিব পাৰো, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। এই তথ্য আমাক দিছে। আৰু কি বুলি কৈছে যে মহন্ত সৰ্বৰ দৰ্শন ফল পঢ়ি পাৱে কোনে অন্ত। আজিৰ অনুষ্ঠানলৈ আহি যদি কোনোবাই সেৱা এটাও কৰি যায়, তেতিয়া তীৰ্থ কৰিবগৈ নালাগে। গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ, কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। ভাগৱতত কৈছে, আজিৰ তাৰিখত স্থাৱৰ গংগা গয়াকাশী প্ৰয়াগ পুষ্কৰত গা ধুব পাৰিব, গাৰ মলিহে আঁতৰ হ'ব, মনৰ মলি আঁতৰ নহয়। হয় নাই? গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ, কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে, হেন সাধু সেৱা নকৰিব পুনৰ নৰে। আজিৰ দৰে যদি অনুষ্ঠানত আহি কোনোবাই সেৱা এটা কৰে, বাহিৰ ভিতৰ দুইটা শুদ্ধ হৈ যাব। এই তথ্য আমাক দিছে ভাগৱতে। মহাপুৰুষে দি গৈছে বিজ্ঞানসন্মত দৰ্শনযুক্ত এই তথ্য আমাক দি আছে। এইখিনি মাজলৈকে আমি নিজেও আহিব লাগিব, আমাৰ সমাজ আৰু উঠি অহা প্ৰজন্মক আমি আনিব লাগিব। তাৰপিছত কৈছে, যিহেতু দুৰ্লভ দৰ্শন ভৈল তুমি হব মহন্তৰ, জাগত যোগীগণে চিন্তি নপাবয় মনেও নোহে গোচৰ। যে যোগীবিলাকে যাক চিন্তা কৰি নাপায়, সেই সকল মহন্ত আজি মোৰ ঘৰত নিজে উপস্থিত হৈছে। গতিকে মই পৰম কৃতাৰ্থ হৈছো। এই কথা তেওঁ উপলব্ধি কৰিছে। জাতত তুমি সবে সুপ্ৰসন্ন ভৈলা, তাহাৰো কিবা দুৰ্লভ, ইহ পৰলোকে সিটো সুখে থাকে, মুকুতি তাৰো সুলভ। যদি ভকতে আশীৰ্বাদ কৰে, ভগৱানে কৃপা কৰিবই। সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। এতিয়া কাৰো ঘৰলৈ বৈকুণ্ঠৱতী কৃষ্ণ আহি ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব, পৰীক্ষা ভাল হ'ব, ঘৰখন মংগল হ'ব বুলি আশীৰ্বাদ নিদিয়ে। কোনে দিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা,
সমস্ত ভূততে আছে ভগৱান, সেইভাবে সবাকো কৰিবা বহুমান। ভগৱন্ত সকলোতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকত বৈষ্ণৱ সাধু মহন্তত আছে। আপোনালোকৰ ঘৰলৈ অহা অতিথিজনক আপোনালোকে প্ৰথমতে আচমনি কৰি ল'ৰা ছোৱালীকেইটাক মাতি আশীৰ্বাদ এটা ল'বলৈ নাপাহৰিব। সচেতন মাক বাপেকেহে জানে স্কুললৈ পঠিওৱা, মহাবিদ্যালয়লৈ পঠিওৱা ল'ৰাটো কোন বিষয়ত দুৰ্বলতা আছে, অংকত নে ইংৰাজীত নে সমাজ অধ্যয়ন নে বিজ্ঞানত নে ছবিত, মাক বাপেকে জানে। কিন্তু ভাগৱতে কৈছে তুমি ল'ৰা এটা পঢ়া শুনাত কোনো বিষয়ত দুৰ্বলতা আছে বুলি জানি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। তাক সবলতালৈ নিবৰ কাৰণে তুমি ভাগৱতৰ পৰা মানে পদ্ধতিখিনি বাছি লৈ কাৰ্যকৰী কৰিবা। অৰ্থাৎ তোমাৰ ঘৰলৈ অহা সন্ত মহন্ত ভকত বৈষ্ণৱৰ আশীৰ্বাদ এটা ল'বা। প্ৰভুক কৃপা কৰি ল'ৰাটোক আশীৰ্বাদ এটা দিয়ক। অংকত বৰ দুৰ্বলতা, ছোৱালীজনী ইংৰাজীত বৰ, 10 জনে যদি মূৰত হাত দি কয় হ'ব প্ৰভুৱে কৃপা কৰিব। সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভগতে আশীৰ্বাদ দিলেহে ভগৱন্তই কৃপা কৰিব। এতিয়া কলিযুগৰ মানুহে পোনপটীয়াকৈ কৃষ্ণক নাপায়। কৃষ্ণক পাইবলৈ জানা ভকতিহে পন্থ, ইহাকো কহে কেতিয়া ভাগৱতৰ গ্ৰন্থ। এতিয়া ভাগৱতে কৈছে ভক্তিৰ মাধ্যমেদি আমি কৃষ্ণক পাব পাৰিম। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু কৰু দায়াত অনয় অধিক। ভকতত ভকতি কৰিব লাগিব। গতিকে ভকতে যদি আশীৰ্বাদ দিয়ে ঈশ্বৰে কৃপা কৰিব। সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। সেইকাৰণে আমাৰ প্ৰত্যেক দিনে এজন ভকত বৈষ্ণৱৰ পদধূলি যাতে ঘৰখনত পৰে, তাৰ কাৰণে আমি যত্নপৰ হ'ব লাগে বা ভগৱানক মাধৱদেৱৰ দৰে প্ৰাৰ্থনা কৰিব লাগে। কৃপাৰ সাগৰ দেৱকী নন্দন পুৰি মনৰ কাম, ভক্তৰ সংগ সদা নুগুচুক মুখে তোৱা। ভকতেহে আশীৰ্বাদ দিব, ভকতেহে ঈশ্বৰৰ নাম ল'ব, গতিকে আনে ল'ব নোৱাৰে। হৰি নাম হুদাসন পাপ শুকান বন খনেকতে দহি কৰে চন। এয়া বেদৰ মত, মনত ৰাখিব। শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি যায়, এবাৰ ৰাম নাম উচ্চাৰণ কৰিলে সমস্ত পাপ বিনাশ হৈ যায়। ইমান মাহাত্ম্য আছে। সেইকাৰণে আমি এই তথ্যবিলাক ইয়াৰ পৰা সংগ্ৰহ কৰি নি আমি বাস্তৱ জীৱনত প্ৰয়োগ কৰিব লাগিব। তাৰপিছত কৈছে জাত তুমি সবে সুপ্ৰসন্ন ভৈলা তাহাৰো কিবা দুৰ্লভ। আপোনাৰ ঘৰলৈ অহা অতিথি ভকত বৈষ্ণৱজনে যদি যাওঁতে কয় বৰ ভাল লাগিল, ভকত মানে তেওঁকী সেৱা শুশ্ৰূষা প্ৰাথমিকৰ ভকতসকলৰ আদৰ অভ্যৰ্থনা বৰ ভাল লাগিল, এই বুলি যদি আশীৰ্বাদ দিয়ে, বছ সেইখন গাঁও, সেইখন সমাজ, সেইখন ঘৰ উন্নতি পথত আগবাঢ়িব। তেওঁৰ কোনো দুৰ্লভ থাকিব নোৱাৰে বুলি কৈছে। ভাগৱতে কৈছে দেই তাহাৰো কিবা দুৰ্লভ, ইহ পৰলোকে সিটো সুখে থাকে মুকুতি তাৰ সুলভ। গতিকে ভকতৰ আশীৰ্বাদত আমাৰ মুক্তি পৰ্যন্ত আমাক সুলভ কৰি তোলে। এই তথ্য দিছে ব্ৰহ্মা হৰসমে দেৱ নাৰায়ণে তাহাৰো ভৈল সদয়। আৰু মানে সমস্ত দেৱতা মানে হেৰি হৈ যাব, মানে সন্তুষ্ট হৈ যাব। কৃষ্ণ তুষ্ট হোৱাৰ লগে লগে আন দেৱতাবিলাক আপোনা আপুনি সন্তুষ্ট হৈ যাব। 14 ভুৱনে পুৰা সৰ্বক্ষণে তথাপি কেহু নেদেখে, যেন মহন্তৰ ব্যাপক আত্মাক প্ৰাণীক কেহু নলখে। সমস্ত জগততে ভগৱন্ত আত্মাৰূপে বিৰাজমান কৰি আছে। ভাগৱতৰ দৰ্শন নজনা সকলে এই কথা উপলব্ধি নকৰে কাৰণে সীমাঘৰীয়া মানুহে সীমাঘৰীয়া মানুহক হিংসা কৰে, গাঁৱৰ মানুহে গাঁৱৰ মানুহক হিংসা কৰে, ইজনে সিজনক বেয়া ব্যৱহাৰ কৰে, ইত্যাদি ইত্যাদি। ভগৱানে কৈছে কাক ধৰিছা, চবতে দেখোন ময়ে আছো, মোকে দুখ দিবা, মোকে আঘাত দিবা, আকৌ মই তোমাক ভালে ৰাখিব নহব। ভাগৱত শুনি এই বেয়াবিলাক এৰিবা। বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত কৰিবলৈ আহিব লাগে। দাৰ্শনিক পণ্ডিতে কৈছে bad is bad and good is good, do bad never never and do good ever ever. বেয়াটো সদায় বেয়া, তাক ত্যাগ কৰিব লাগিব, ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব লাগিব। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। তাৰপিছত কৈছে যদ্যপি দৰিদ্ৰ অতি মহাক্ষুদ্ৰ সিহে মহাক্ষুদ্ৰ হয়, গৃহাগত হইলে মহন্ত হবক উচিত অৰ্চা কৰয়। আপোনাৰ ঘৰলৈ অতিথিজন অহা সময়ত আপোনাৰ হয়তো অতিথি সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে সম্বল নহব পাৰে, তথাপিতো অতিথিক অৱজ্ঞা নকৰিবৰ কাৰণে ভাগৱতে কৈছে। তথাপিতো অৰ্চনা কৰিব। কেনেকৈ? যদিবা বিভৱ নাহিকে সম্ভৱ তথাপি অৰ্চা কৰিব। কিবা বস্তু নাথাকিব পাৰে, তথাপিতো আপুনি অৱজ্ঞা নকৰিব। ঘৰলৈ অহা অতিথিজনক আত্মা জ্ঞান কৰিব। যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলি ক'লে ভুল হৈ যাব। এতিয়া আমাৰ ভুলটো ক'ত আছে জানে? আমাৰ সীমাঘৰীয়া মানুহ যদি আমাৰ ঘৰলৈ আহে, সমাজৰ
গাঁৱৰে একে ৱাৰ্ডৰে মানুহজন যদি আহে আমি কি বুলি কওঁ, এই যাদৱ মানুহ পাইছে আমাৰ সীমাঘৰীয়া মানুহ, তেতিয়াহ'লে আপোনাক মানে দেহৰ ধৰ্ম লোৱা হ'ব। তেতিয়া আপুনি সীমাঘৰীয়া মানুহজন বা গাঁৱৰ ভকতজনক যিটো আচমনি কৰিব লাগে সেইটো আপুনি কৰিব নোৱাৰে, কাৰণ আপুনি দেহৰ ধৰ্ম ল'লে, দেহ বিনাশী ধৰ্ম ল'লে। গতিকে দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই, মনত ৰাখিব কথাটো। গতিকে আপুনি 20 মাইল আঁতৰৰ ভকত এজনক যদি ধূপ ধূনা জ্বলাই সেৱা কৰি আশীৰ্বাদ লয়, তেওঁ অ হৰি ওৰাম বুলি ক'ব। সীমাঘৰীয়া আই বা বাপেকজনক বহুৱাই লৈ যদি আশীৰ্বাদ লয়, তেওঁ অ হৰি ওৰামেই ক'ব। হয় নাই? এই অ হৰি ওৰামটো আপুনি ভবা সীমাঘৰীয়া মানুহে কোৱা নাই, আত্মাই কৈছে, মনত ৰাখিব কথাটো। এতিয়া আমাৰ বহুতে আত্মা ধৰ্ম এৰি দেহৰ ধৰ্ম লৈ আছে, সেইকাৰণে ওচৰৰ মানুহজনক সীমাঘৰীয়া মানুহজনক যিটো আদৰ কৰিব লাগে সেইটো আমি নকৰোঁ। গতিকে সেই দেহৰ ধৰ্ম এৰি আত্মা ধৰ্মলৈ যেতিয়ালৈকে উত্তৰণ কৰিব নোৱাৰিব, তেতিয়ালৈকে আপোনাৰ দুখে আপোনাক ঘূৰাই থাকিব। তাৰ কাৰণে ঈশ্বৰক দুখী লাভ নাই। আপুনি নিজেই মানে দেহৰ ধৰ্ম লৈ আছে, আপোনাক আকৌ আত্মা ধৰ্মলৈ কেনেকৈ উত্তৰণ কৰিব? যি ধৰ্মত যি কৰ্ম সেই ফলে দি থাকিব। গতিকে আমি ভাগৱতৰ পৰা এই তথ্যবিলাক সংগ্ৰহ কৰিব লাগিব। তাৰপিছত কৈছে, যদিবা বিভৱ নাহিকে সম্ভৱ তথাপি খৰচা কৰিব, ফলমূল তৃণ মধুৰ বচন বুলিয়া ৰংগে ভাবিব। আছে যদি ফল মূল এটাকে দিব, নাই নাই যদি পানী এগিলাচ দিব, সেইটো যদি নাই মধুৰ বচন, একো নাথাকিলে আপোনাক সদায় থকা এটা বস্তু ভগৱানে দি দিছে, সেইটো হৈছে এটা মধুৰ বাক্য। মধুৰ পানীৰে সৈতে আপুনি সম্ভাষণ কৰিব জানিব লাগিব। যাহাৰ গৃহত নাহি উপগত একান্ত হৰি ভগত, তাৰ গৃহচয় কৰ্পৰ পালৈ মহন্তৰ গীত মত। আমাৰ গৃহত যদি গৃহস্থী ধৰ্ম হিচাপে ভকতৰ যদি পদধূলি নপৰে, সেইখন ঘৰ সাপৰ গাঁত বুলি কৈছে। অৰ্থাৎ তাত ক্ৰোধ, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠেহ, পেচ, জেদ, অভিমান বাঢ়িব। মনত ৰাখিব কথা। আমাৰ কিছুমান পাৰিবাৰিক জীৱনত এনেকুৱা স্বভাৱবিলাকৰ মানুহে বেছিকে থকা পৰিলক্ষিত হয়। গতিকে শুনা সিদ্ধগণ ব্ৰহ্মাৰ নন্দন কুশলে কি আগমন, জাত ব্ৰত ছয় সদা আচৰয় মহন্তে কৰি যতন। তোমালোকৰ নিচিনা মহন্তৰ পদধূলি পাবৰ কাৰণে জ্ঞানী মানুহবিলাকে সদায় ঈশ্বৰক বাঞ্ছা কৰে। 500 বছৰৰ শিশুৰ আকাৰ বয়সত মহাবৃদ্ধ, যাহাৰ অনুজ শংকৰ ভৈলন্ত অনুজ জ্যেষ্ঠ বৈলা 4 সিদ্ধ। গতিকে 4 সিদ্ধক উদ্দেশ্যি কৈছে যে তোমালোক ব্ৰহ্মাৰ পুত্ৰ, শিৱতকৈও ডাঙৰ। 4 সিদ্ধ শিৱতকৈও বয়সত ডাঙৰ, কিন্তু তেওঁলোকৰ স্বভাৱটো 5 বছৰীয়া ল'ৰাৰ নিচিনা, অৰ্থাৎ কোনো মায়া নাই। মনত ৰাখিব দেই, 5 বছৰ বয়সৰ ল'ৰা ইটোৱে সিটোক অকণমান মায়াৰ পিছত অকণমান পিছতে আকৌ দুইটা মিলি যায়, কাৰো প্ৰতি কাৰো আক্ষেপ বা মানে নাৰাখে। গতিকে আমাৰ স্বভাৱটো তেনেকুৱা হ'ব লাগে। আমি কাৰো প্ৰতি ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট এই মায়া ভাৱবিলাক আমি ৰাখিব নালাগে। মায়াই হৈছে অজ্ঞানতা, আন্ধাৰ, দুখ দুৰ্গতিৰ প্ৰতীক। যদি আমি মানে এইবিলাক ভাৱনা যদি আমাৰ অন্তৰত প্ৰশ্ৰয় দিওঁ, সেই ভাৱনাই আমাক সদায় দুখ দুৰ্গতিৰ ফালে লৈ যাব, কেতিয়াও সদ্গতি দিব নোৱাৰে। সেইকাৰণে সেই মায়া ভাৱবিলাক আমি ত্যাগ কৰিব লাগিব। হিংসা, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ। এই ভাৱবিলাক যাতে তেওঁ থকা ঠাইত যাতে অৱস্থান কৰিব নোৱাৰে। তেওঁ ক'ত থাকে? সমস্ত ভূতৰে মই আছো হৃদয়ত। ভগৱান আমাৰ হৃদয়ত আছে, সেইকাৰণে হৃদয়খনক বৃন্দাবন বুলি কয়। বৃন্দ মানে আনন্দ, অবন মানে দৰ্শন স্থান, য'ত আনন্দ থাকে সেইখনে বৃন্দাবন। হৃদয় বৃন্দাবন, এইখনত কৃষ্ণ আছে। গতিকে জেগাটো কেনেকৈ ৰাখিব লাগিব? সত্যম শিৱম সুন্দৰম। এইখন হৃদয়ত কোনো আসুৰিক ভাৱে যাতে অৱস্থান কৰিব নোৱাৰে, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। গতিকে আসুৰিক ভাৱে যদি অৱস্থান কৰে, আপুনি খোলা হাঁহি মাৰিব নোৱাৰিব, কেতিয়াও আপোনাৰ জীৱনলৈ শান্তি নামি নাহিব। এই তথ্য দি আছে দেই। বাসনা অপাৰ সংসাৰ দুষ্কৰ পাইলে তাতো কৰ্ম দুখে, ধৰ্ম অৰ্থ কাম নাহিকে বিশ্ৰাম ইন্দ্ৰিয়ৰ অভিলাষে। আজি আমাৰ চতুৰ্বৰ্গ সাধনৰ পথ ইয়াতে শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠ যায়, ধৰ্ম অৰ্থ কাম মুখ্য সবে আতপায়। গতিকে আমি ভাগৱত শুনি পেলাই চতুৰ্বৰ্গ সাধনৰ পথটো ইয়াতে আমি সৃষ্টি কৰিব পাৰোঁ। কিন্তু আমাৰ ইন্দ্ৰিয় বাসনা ইমান হৈছে যে আমি
যিটো শুনিলে আমি চতুৰ্বৰ্গ সাধন কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিয়া নাই। আমাক লাগে আৰু লাগে। আপোনাৰ আমাৰ মানুহ এতিয়া সমাজত লাগে আৰু লাগে বুলি ভবা মানুহৰ সংখ্যা বেছি। সেইসকলৰ কি হ'ব? যিবিলাকে সদায় ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা পোৱালৈকে লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মান সন্মানৰ প্ৰতি যিজন ধাবিত হৈ আছে, তেওঁৰ অৱস্থা কি হ'ব? বেদে কৈছে ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভবতি সন্মোহ সন্মোহাত স্মৃতি বিভ্রম স্মৃতি ভঞ্চাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি। আপোনালোকৰ কাৰোবাৰ সেইটো স্বভাৱ আছে যদি আজি ইয়াতে এৰিব দেই, যে আমি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ মান সন্মানৰ পিছত যদি গতি কৰি থাকো, নেৰিবেকো ধনে ধনে মানে আকৌ গতি নাপাইবে উদাৰ পক্ষী যাইবে অধুগতি। লগত নিব নোৱাৰা ধন সম্পত্তি পিছত যাতে আমি গৈ থাকিব লগা নহয়। যাৰ কাৰণে মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি পৰিদৃশ্যমান জগতখনত যিমানবোৰ চকুৰে দেখিছো কাণেৰে যিমান শুনিছো চব মিছা, আজি আছে কাইলৈ নাই। সঁচা কেৱল হৰি। কিন্তু আমি কি কৰিছো? যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস ফেন অজ্ঞানে। আজি আমি কি কৰিব লাগে? লগত নিব নোৱাৰা ধন সম্পত্তিৰ পিছত আমি গৈ আছো। গতিকে আমি মায়াৰ পিছত গৈ আছো। গতিকে আমি সঁচাৰ ফালে যাতে মনটো ঘূৰাব পাৰো তাৰ প্ৰতি আমি ভাগৱত শুনি সজাগ হ'ব লাগিব। ভাগৱতে আমাক কেৱল সজাগ কৰি আছে দেই, যাতে আমি বাওঁ ফালৰ পৰা সোঁফালে আহিব পাৰো। ইটো সংসাৰত ঘোৰ বিষয়ত কুশলে আছে আমাৰ তুমি হব নাট ব্ৰহ্মময় গাত নাহিকে ভিন্ন ব্যাপাৰ। গতিকে এই সংসাৰত বিষয়ত মানুহ একেবাৰে বিমুগ্ধ হৈ আছে। তোমালোকৰ দৰে মহামহন্তৰ সান্নিধ্যয়ে আমাক কি কৰিব? পোহৰ বিলাব। গতিকে কোনোবা কুশল কোনো অকুশল নাহি তাৰ বুদ্ধি ভেদ আত্মাৰাম মই পূৰ্ণ কাম নয় জ্ঞানৰ নাহি বিচ্ছেদ। এতিয়া চাৰি সিদ্ধ আত্মাময় সমস্ত ব্ৰহ্মময় দেখিছে, জীৱন্ত মুক্ত ব্ৰহ্মময় দেখে যিটো সমস্ত জগত জীৱন্ততে মুক্ত কিন্তু অচিৰকালত। আমি সকলোতে যেতিয়া তেওঁক আছে বুলি উপলব্ধি যিদিনা হ'ব আমি জীৱন মুক্ত হৈ যাম, মনত ৰাখিব। আৰু যেতিয়ালৈকে আপুনি দেহৰ ধৰ্ম লৈ থাকিব তেওঁ অহা যোৱা কৰি থাকিব। আপুনি নিজকে সোধক মই দেহৰ ধৰ্ম লৈ আছো নে আত্মাৰ ধৰ্ম লৈ আছো? দেহৰ ধৰ্মৰ স্বভাৱ কি? খেলুক দেখি ৰান্ধে বাঢ়ে খেলুক দেখি দুৱাৰ মাৰে। এইটো স্বভাৱ হৈছে দেহৰ ধৰ্ম, যে আপোন পৰ চুত বৰ উচ্চ নিচ এই ভাৱবোৰ যদি আছে দেহৰ ধৰ্ম। গতিকে আত্মাৰ সেইটো নাই। আত্মাৰ মতা মাইকী বগা ক'লা ওখ চাপৰ শকত ক্ষীণ একো নাই, একদম সমান। কেনেকৈ আছে? কে সাগ্ৰ শতভাগস্য শতাংশ চাৰিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতি চিত্ৰণ। আমাৰ দেহত পৰম ব্ৰহ্মৰ অংশ কিমান আছে বুলি যদি কোনোবাই প্ৰশ্ন কৰে তেতিয়া আমি ঋগ্বেদক দোহাই দি ক'ব লাগিব চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটো সিমান, বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটো সিমান। দেহৰহে বুঢ়া কেঁচুৱা আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। গতিকে আত্মা সকলোতে সমান আছে। এই উপলব্ধিটো যিদিনা হ'ব সেইদিনা আপুনি জীৱন্ত মুক্ত হৈ যাব। মৰা পিছত মুক্তটো আমাৰ গুৰুজনৰ কাম্য নহয়, জীৱন্ত মুক্ত হ'ব লাগিব। গতিকে জীৱন্ত মুক্ত হ'বলৈ হ'লে জীয়াই থাকোঁতে শান্তিত থাকিব লাগিব, আনন্দত থাকিব লাগিব। এই শান্তিটো পাৰ্থিৱ লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাই দিব নোৱাৰে। কোনে পাৰিব? কেৱল ভগৱতী। এই কথা মনত ৰাখিব লাগিব। তাৰ পিছত কৈছে যদি সংসাৰৰ ঘোৰ তাপছয় আমাকো কৰে বিনাশ তথাপি দুৰ্লভ দৰ্শন হেতু মনৰ ভৈল বিশ্বাস হৰি ৰাম মৰা মৰা চেভ কৰিছে ইয়াতে ৰখা হ'ব আৰু সময় কিনা হ'ব নেকি? অলপ ৰ'ব এই সাময়িক নহয় একেবাৰে পাঠটো। এতিয়া আমাৰ শেষত একদম ভাল শ্ৰোতা দেই আপুনি। গতিকে আমাৰ এতিয়া আমাৰ ভাগৱতৰ মাজেদি আমাৰ সাংসাৰিক জীৱনৰ পথবিলাক কৈ আছে দেই।
যে আমাৰ এখন ঘৰ, এটা পৰিয়াল, এখন সমাজৰ সৰ্বাংগীন উন্নয়নটো আইসকলৰ ওপৰত নিৰ্ভৰ কৰিছে। বেদৰ মতে দেই, ভগৱানৰ মতে ঋকবেদে কৈছে যিখন ঘৰৰ আইগৰাকী ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, যিখন সমাজৰ আইগৰাকী ঈশ্বৰ ভক্তিপৰায়ণ হ'ব, তেওঁ নিজেতো উদ্ধাৰ হ'বই আৰু সেই ঘৰখনৰ, সেই সমাজৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব পাৰিব। আৰু আইসকল যদি ভক্তি শূন্য হৈ যায় তেতিয়াহ'লে ঘৰ গুচি বাঁহতল হ'ব। মহাভাৰতৰ বন পৰ্বত কৈছে জৈস ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্য চাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। আইসকল যদি ভক্তি শূন্য হৈ যায় ঘৰ গুচি বাঁহতল হ'ব। আইসকলৰ ইমান পাৱাৰ, ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি মানে বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে। এতিয়া আমিতো কোনেও বাঁহতল হোৱাটো নিবিচাৰোঁ, আমি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। এতিয়া বৈকুণ্ঠলৈ উত্তৰণ কৰিবলৈ হ'লে আইসকলক আমি ভক্তি মাৰ্গৰ মাজলৈ আনিব লাগিব। আইসকলৰ 7টা সদ্গুণ থাকিব লাগিব। আপোনালোকৰ কাৰোবাৰ যদি গাত 7টা আছে তেতিয়াহ'লে আজি আপোনাৰ সেইগৰাকী মহাভাগ্যৱতী নাৰী। তেওঁ নিজেতো উদ্ধাৰ হ'বই, পৰিয়াল, সমাজ, পৰিৱেশ উদ্ধাৰ কৰিব। যদি কমি আছে পূৰাই ল'ব দেই। মই কৈ দিওঁ, কৃষ্ণই অৰ্জুনক কোৱাৰ চলৰে আমাক কৈছে যে আমাৰ প্ৰতি গৃহস্থী আইসকলৰ গাত 7টা সদ্গুণ থাকিব লাগে। এই 7টা সদ্গুণ যাৰ থাকিব সি কেতিয়াও মানে ঘৰত কোনো বেয়া পৰিস্থিতি উদ্ভৱ হ'ব নোৱাৰে। 1 নম্বৰ কীৰ্তি চিৰি বাগৈশ্য নাৰীনাং গীতি মেধা ক্ষমা স্মৃতি। এই 7টা দেই। কীৰ্তি চিৰি বাগৈশ্য নাৰীনাং গীতি মেধা ক্ষমা স্মৃতি, এই 7টা গুণ। 1 নম্বৰ গুণটো কীৰ্তি। আইসকলৰ কামবিলাক আনে দেখিলে প্ৰশংসা কৰামূলক হ'ব লাগে। নিট এণ্ড ক্লিন, ডিচিপ্লিন, নিয়মানুৱৰ্তিতা আৰু পৰিপাটিতা, এইটো আইসকলৰ প্ৰথম গুণ। 2 নম্বৰ চিৰি, নিজেও ধুনীয়া হৈ থাকিব লাগিব, ঘৰখন আৰু পৰিয়ালটোকো ধুনীয়াকৈ ৰাখিব লাগিব। বাগৈশ্য, কথা ক'ব জানিব লাগিব। আইসকলে যদি কথা ক'ব জানে সেইখন ঘৰত স্বামী স্ত্ৰী শাহু বোৱাৰী বা আনৰ লগত বিতৰ্কিত হ'ব নোৱাৰে। আইসকলে যদি কথা ক'ব জানে। আজি কথা ক'ব নজনাৰ কাৰণে বহুত আইক স্বামীয়ে বেয়া পায়, বহুত স্বামীক হয়তো ভাৰ্যাই বেয়া পায়, বহুত শাহুৱেকক বোৱাৰীকে বেয়া পায়, বহুত বোৱাৰীক শাহুৱে বেয়া পায়, বহুত দেউৰেকক নবৌকে বেয়া পায়, বহুত নবৌকক দেউৰেকে বেয়া পায়, ইত্যাদি ইত্যাদি। গণ্ডগোলটো লাগিলে কথা ক'ব নজনা দেই। কথা ক'ব নজনাৰ কাৰণে আমাৰ আজি পাৰিবাৰিক জীৱনত, দাম্পত্য জীৱনত, যুগ্ম জীৱনত, সাংসাৰিক জীৱনত, সামাজিক জীৱনত, ব্যক্তিগত জীৱনত বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লাগে। আমাৰ কথা কেনেকৈ ক'ব লাগে ভাগৱতত নীতি বান্ধি দিছে দেই। সত্য প্ৰিয় হিত। আইসকলে প্ৰধানকৈ সঁচা কথা ক'বলৈ যত্ন কৰিব। সঁচা কথা কোৱা মানুহ কেতিয়াও কালৈ ভয় কৰিব নালাগে, সাহসেৰে কথা ক'ব পাৰে, মূৰ তুলি কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে, ধৰা পৰাৰ ভয় কৰে। নাই, ঘৰখনৰ ভিতৰত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। সমাজত সঁচা কথা কোৱা মহিলা বা পুৰুষ মতা মানুহজনলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। গতিকে আমি সদায় সঁচা কথা ক'ব লাগে, কিন্তু কেনেকৈ ক'ব লাগে? প্ৰিয়, শুনিবলৈ ভাল পোৱাকে। সঁচা কথা ক'লো বুলি অভিমান অহংকাৰে ক'লে নহ'ব। আৰু হিত, উপকাৰ হ'ব লাগিব দেই। আপুনি কোৱা কথাটোৱে আনক উপকাৰ কৰিব লাগিব। কাৰণ শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, অবিনাশী। মনত ৰাখিব, ধেমালিটো ল'ৰা ছোৱালীক খাও সপনি নিদিব। ধেমালিতেও ল'ৰাটো বৰ দুষ্ট, ছোৱালীজনী বৰ বদমাছ, এনেকুৱা শব্দ প্ৰয়োগ নকৰিব। কাৰণ বেয়া শব্দৰ প্ৰতিক্ৰিয়াই বেয়া প্ৰতিক্ৰিয়া কৰিবই। শব্দ অবিনাশী, তাৰ বিনাশ নাই। ই এটা বীজ, ৰুই দিলে আৰু আপুনি বেয়া শব্দ এটা যদি ৰুই দিয়ে, ই এদিন ডাঙৰ গছ হ'বই, তাৰ ফল খাবলৈ পাবই। গতিকে শব্দটো এৰোতে বা বাক্যটো কওঁতে সাৱধান হ'ব লাগিব।
যে আপুনি কোৱা কথাটোৱে যাতে আনৰ অন্তৰত আঘাত দিব লগা নহয়। আঘাত দিয়াকে ক'ব পাৰিব, কিন্তু আপোনাৰ কি হ'ব? পাপ হ'ব। পাপ আহিব পৰৱৰ্তী ধৰণৰ। গতিকে কোনো শাহুৱেকে নাভাবিব মই বোৱাৰীক অন্তৰত আঘাত দি কৈ পেলাই মই শান্তি পাম বুলি। কোনো বোৱাৰীয়েও নাভাবিব মই শাহুক দুখ দি মই শান্তি পাম বুলি। ভগৱানে কৈছে কাক দিছা? চবতে মই আছো। মোকে দুখ দিবা, মোকে আঘাত দিবা, মই তোমাক শান্তিয়ে ৰাখিব। নহ'ব। এইবিলাক ত্যাগ কৰিব লাগিব দেই। শব্দ ব্ৰহ্ম। আপোনাৰ কথাটো যাতে আনৰ অন্তৰত আঘাত দিব লগা নহয়। দিব পাৰিব, কিন্তু আপোনাৰ পাপ হ'ব। পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব কথাৰ কাৰণে, আৰু আয়ুসটো কাটি দিব। গতিকে আপুনি নাভাবিব মই আনক দুখ দি মই সুখী হৈছো। সীমাঘৰীয়া মানুহক হিংসা কৰি ইঘৰে নাভাবিব মই শান্তিত থাকিম বুলি। হয় নাই? আপুনি এগুণ দুখ দিব, আপুনি দুগুণ দুখ ভুগিব লাগিব। যাৰ কাৰণে সৰ্বপল্লী ৰাধা কৃষ্ণনে এটা মন্তব্য কৰি থৈ গৈছে, কি বুলি? We need not cut down the tree to gather the fruits. গছজোপাৰ ফলখিনি পাবৰ কাৰণে গুৰিটো কাটিব নালাগে। In order to perfect human society, it is not necessary for us to destroy the family or the nation. আপোনাৰ নিজৰ সুখৰ কাৰণে আন এজনক দুখ দিয়া, নিজৰ পৰিয়ালটোৰ সুখৰ কাৰণে আন এটা পৰিয়ালক দুখ দিয়া, নিজৰ সমাজখনৰ কাৰণে আন এখন সমাজক দুখ দিয়া স্বভাৱটো আমি এৰিব লাগিব। মনত ৰাখিব দেই। গতিকে আমাৰ সত্য প্ৰিয় গীত হ'ব লাগিব। বাক্যৰ সদাচাৰ। কীৰ্তি চিৰি বাকস্য নাৰী নাং ঘিতি ধৈৰ্যমূল। যিখন ঘৰৰ আইসকল ধৈৰ্যশীল হয়, সেইখন ঘৰৰ স্বামীকে প্ৰমুখ্য কৰি পৰিয়ালবৰ্গ বিপদত পৰিব নালাগে। যেনে সীমাঘৰীয়াৰ লগত স্বামীৰ কিবা এটা কথাত বিতৰ্ক লাগিলে, ধৰি লওক সীমাঘৰীয়া মানুহজনে স্বামীক অলপ টানকে ক'লে, ধৈৰ্যশীল মহিলাই কি বুলি ক'ব? হ'ব দিয়ক। কলৰ দুটা থাকিলেও ঠেকা ঠেকি লাগে। সীমাঘৰীয়া মানুহ হিচাপে আপোনাক অকণমান টানি ক'লে আপুনি ধৰি নাথাকিব, এৰি দিয়ক। এই বুলি যদি আইগৰাকীয়ে বুজাই দিয়ে, স্বামী শান্ত হৈ যাব। আৰু তাকে নকৰি যদি আইগৰাকীয়ে কয় সীমাঘৰীয়া মানুহ হিচাপে আপোনাক ইমান টানি ক'বলৈ ক'ত অধিকাৰ পালে, ধৰক মাৰক, এই বুলি যদি উচ্চতাই দিয়ে, তেতিয়াহ'লে স্বামী বিপদত পৰিব। আমাৰ আইসকলৰ ধৈৰ্য গুণটো শৈবাৰ নিচিনা হ'ব লাগে। হৰিচন্দ্ৰৰ ভাৰ্যা শৈবা। শৈবাই ধৈৰ্য গুণৰ পৰিচয় কেনেকৈ দি থৈ গৈছে? মানে হৰিচন্দ্ৰই ভাৰ্যাৰ লগত কোনো আলোচনা নকৰাকৈ সত্যত বন্দী হৈ বিশ্বামিত্ৰক সমস্ত ৰাজ্যধন দি দিলে। অৱশেষত দক্ষিণা দিবলৈ পইচা নাই। মানে তেতিয়া ঋষিৰ ওচৰত এমাহ সময় বিচাৰিলে, ঋষিবৰ মোক এমাহ সময় দিয়া, মই তোমাৰ দক্ষিণাটো সংগ্ৰহ কৰি দিম। তেতিয়া বিশ্বামিত্ৰই ক'লে হ'ব, এমাহ সময় দিছো। তেওঁ লাহেকে এমাহ সময় লৈ ঘৈণীয়েকক লগত লৈ বাৰাণসী এখন উপবনত পলাই আছে। বিশ্বামিত্ৰই এমাহৰ পূৰ্বে বিচাৰি বিচাৰি গৈ পালেগৈ। পাই পেলাই হৰিচন্দ্ৰক উদ্দেশ্যি ক'লে, হেৰা ৰাজা হৰিচন্দ্ৰ, মোৰ দক্ষিণাটো যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব মই। মোৰ দক্ষিণাত যদি তই অৱহেলা কৰ, তোৰ গোটেই বংশ মই সাপ দি ধ্বংস কৰি দিম। ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কঁপিবে লাগিলে, মুখে মাত বোল নাই। ঋষিয়ে যেতিয়া সমস্ত পৰিয়াল ধ্বংস কৰি দিম বুলি ক'লে, তেওঁ মুখৰ মাত হেৰাই গ'ল। মানে হতাশ হৈ গ'ল। মনৰ কথা ক'বলৈ ভাৰ্যাৰ বাদে দ্বিতীয় ব্যক্তি নাই। ভাৰ্যাকো চাহিয়া ৰাজা বুলিলা বচন, শুনা প্ৰাণেশ্বৰী মোৰ বাক্যে দিও মন। হেৰা ভাৰ্যা, মোৰ কথালৈ অকণমান মনোযোগ দিয়া। কেনেমতে ঋষিৰ মই খুজিব ধাৰ, কেনেমতে বংশক মই কৰিব ধাৰ। এতিয়া মই ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰোঁ, বংশটো কেনেকৈ উদ্ধাৰ কৰোঁ। মই হতাশ হৈ গৈছো, মোৰ মুখৰ মাত হেৰাই গৈছে। যিটো সময়ত স্বামী হতাশ হৈছে, মুখৰ মাত হেৰাই গৈছে, স্বামীক প্ৰেৰণা দিবৰ কাৰণে, সাহস দিবৰ কাৰণে ভাৰ্যাই কেনেকৈ উত্তৰ দিলে? স্বামীৰ বচন শুনি শৈবা প্ৰাণেশ্বৰী, স্বামীক বুলিলা অল্প হাস্য কৰি। হাঁহি মাৰি উত্তৰ দিলে। যিটো সময়ত স্বামী হতাশ হৈছে, মুখৰ মাত হেৰাই গৈছে, ভাৰ্যাৰ মুখৰ হাঁহি দেখাৰ লগে লগে তেওঁ সাহস পাইছে, প্ৰেৰণা পাইছে। আৰু কি বুলি ক'লে? মহাৰাজ নাহি নাহি আন ধৰ্ম, জানা সত্য বিনা জানি আন নিচিন্তিও দিও দক্ষিণা। ভয় নকৰিবা মহাৰাজ, সত্যতকৈ ধৰ্ম নাই, দক্ষিণা দি দিয়া। হৰিচন্দ্ৰ ৰজাই ক'লে, মই ক'ৰ পৰা দিম, মোৰ হাততে পইচাও নাই। তেতিয়া ভাৰ্যাই উত্তৰত কি বুলি ক'লে? আমাকো বিকিয়া ৰাজা ঋষিৰ খোজা ধাৰ, আতপৰে আন উপায় নেদেখো আৰু। মোক বিক্ৰী কৰি হ'লেও তুমি সত্য ৰক্ষা কৰা, ইয়াতকৈ আৰু মই বেলেগ উপায় দিব নোৱাৰো। আমাৰ বাৰু সিমানলৈ যাবগে নালাগে দেই আপোনালোকে, নিজক বেচিবলৈ যাবগে নালাগে। কিবা কাৰণত, কিবা পৰিস্থিতিত
আপোনালোকৰ লগত আলোচনা নকৰি বিপদত পৰি যদি স্বামীয়ে এনে কিবা এটা আপত্তি কৰে আপুনি অন্তত ক'ব পাৰিব লাগিব, হ'ব দিয়ক আপুনি কেলে ইমান চিন্তা কৰিছে। আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো, দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰাই জীৱনৰ সাৰ্থকতা। ধৈৰ্য ধৰক, ঈশ্বৰে কৃপা কৰিব। কেতিয়াবা কিবা পৰিস্থিতিত ভাণ্ডাৰো তেনেকুৱা সংঘাতৰ সন্মুখীন হ'ব পাৰে, তেতিয়া স্বামীয়েও ক'ব পাৰিব লাগিব তুমি কিয় ইমান হতাশ হৈছা। আন্ধাৰে পোহৰে দিনটো, সুখে দুখে জীৱনটো, ধৈৰ্য ধৰা, ঈশ্বৰে কৃপা কৰিব। দুখক অতিক্ৰম কৰি সুখক প্ৰতিষ্ঠা কৰা জীৱনৰ সাৰ্থকতা। বছ সেইষাৰ ক'ব পাৰিব লাগিব। যে এই গুণবিশিষ্ট নোহোৱা আমাৰ এগৰাকীক যদি কোনোবাই কয়গৈ হেৰা মোৰ এতিয়া এনেকুৱা বিপদ হ'ল নহয়, কি হ'ব? আমাৰ গৰাকীয়ে কি ক'ব বাৰু? ভাল হৈছে, মোক নুসুধাকে আপুনি কৈছিল নহয়, আপোনাৰ আৰু হ'ব লাগে। আপোনাক প্ৰেৰণা দিয়ক চাৰি, জ্বলা জুইত নিউডালি দিব। এতিয়া আমাৰ গুৰুজনাৰ দৰ্শন মতে পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱনৰ লোকসকলে জ্বলা জুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব। মনত ৰাখিব, জ্বলা জুই নুমাবলৈ ঘিউ ঢালিলে নহ'ব। কিবা পৰিস্থিতিত যদি কিবা কাৰণত স্বামীৰ খং উঠে, ভাল যায় হাঁহি এটা মাৰি তেওঁ খংটো উপশম কৰাৰ পলিচিটো জানিব লাগিব। কেতিয়াবা কিবা কাৰণত ভালদৰে খং উঠিব পাৰে, তেতিয়া স্বামীয়েও হাঁহি এটা মাৰি তেওঁ খংটো উপশম কৰাৰ পদ্ধতিটো জানিব লাগিব। গতিকে এয়া হৈছে আমাৰ মানে ধৈৰ্য গুণৰ পৰিচয়। তাৰপিছত ক্ষমা, ক্ষমা গুণটো যাৰ আইসকলৰ যদি ক্ষমা গুণ থাকে ঘৰত কেতিয়াও বিপদ হ'ব নোৱাৰে। আইসকলৰ ক্ষমা গুণটো দ্ৰৌপদীৰ দৰে হ'ব লাগে। দ্ৰৌপদীৰ 5টা পুত্ৰৰ মূৰ কাটি নিয়া অশ্বত্থামাক কৃষ্ণ অৰ্জুনে হাতে ভৰিয়ে বান্ধি আনি মুখৰ আগত ঢকুচকে পেলাই দিছিলে। আমাৰ আইসকল হোৱা হ'লে 5টা পুত্ৰৰ মূৰ কাটি নিয়া শত্ৰুজনক মুখত পালে ঘূৰাই আহিবনে বাৰু? টুকুৰা টুকুৰ কৰিলেহেঁতেন। কিন্তু দ্ৰৌপদীয়ে কি বুলি ক'লে, মই যেন মৰো পুৰী পুত্ৰ সুখে অগণি হিয়া দহয়, তাহাৰ অৱস্থা শুনি সেই মতে গৌতমী তেজি বেজি। মোৰ 5টা পুত্ৰৰ মূৰ কাটিছে যদিও 5জন স্বামী জীয়াই আছে। স্বামীৰ মুখলৈ চাই মই পুত্ৰৰ বেদনা পাহৰিব পাৰো, কিন্তু দুৰ্নী অৰ্থাৎ গৌতমীৰ স্বামী ইতিমধ্যে মৃত্যু হৈছে। একমাত্ৰ অশ্বত্থামাৰ মুখলৈকে চাই জীয়াই আছে, আৰু অশ্বত্থামাৰ যদি এইটো অৱস্থা শুনে গৌতমীয়ে প্ৰাণ ত্যাগ কৰিব। হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাব চুই, মেলা মেলা বান্ধ ইহাৰ দুখেকে অধিকে উলাই জুই। পুত্ৰবধি বীজত তাহাকো নমিলা প্ৰণামিলা তুমি মাও, তোমাৰ সমান শান্তি নেদেখিব কৰিলা হেন আৰাও। গতিকে আমাৰ দ্ৰৌপদীৰ দৰে আমাৰ যাতে ক্ষমা গুণৰ আমি অধিকাৰী হ'ব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। মেধা, তৎপৰতাৰে কামবোৰ কৰি যোৱা মানে স্বভাৱটো থাকিব লাগিব দেই। চাহকাপ বনাবলৈ গৈ আধা ঘণ্টা সময় দেৰি কৰিলে নহ'ব। স্বামী চাকৰিলৈ যাব লাগে, চাহকাপ খাই যাওক বুলি কৈ বহুৱাই থৈ পেলাই যদি চাহ নহয়হে নহয়, তেতিয়াহ'লে অসুবিধা হৈ যায়। গতিকে আমি এবাৰ ছাত্ৰ জীৱনত মনত থকা কথা এটা কৈছোঁ দেই। আমি 2জন বন্ধু জিৰণিতে ওচৰৰ বন্ধুজনৰ ঘৰলৈ গ'লোঁ। ভনীয়েক বাই ভনী 2জনী। বন্ধুজনে ক'লে তোমালোক আহিলা হয়, জিৰণিতে আহিলা বোলে হয়, আমাৰ এতিয়া আকৌ জিৰণি সামৰিব যাবই লাগিব। ৰ'বা ৰ'বা চাহকাপ খাই যোৱা, ভনী চাহকাপ বনাই গৈছোঁ। ভনীয়ে গ'ল আৰু চাহ নহয়হে নহয়, ইফালে মানে জিৰণি সামৰিব গৈছে, মানে বহুত দেৰি পিছত মানে চাহ দুকাপ আনি দিলে, একেবাৰে চেঁচা। তাৰপৰা লৰালৰিকে গধুৰকৈ পি দিলে। বন্ধু আহি পেলাই বুলিলে তোমালোকে চাহ খাবলৈ খালো, ইমান সোনকালে খালে নে? লগৰজনে কৈছে ইমান গৰমকৈ আনি দিলে, গধুৰকৈ পি দিলে। গতিকে মেধা গুণ সম্পন্ন হ'ব লাগিব। আইসকলৰ কামবিলাক তৎপৰতাৰে কৰিব পৰা, সময় ৰাখি কাম কৰিব পৰা গুণটো থাকিব লাগিব। আৰু শেষৰ গুণটো হৈছে স্মৃতি। ঘৰখনত কি আছে কি নাই, কোনটো বস্তু ক'ত আছে ক'ত নাই, সময়মতে ক'ব পৰা গুণটো থাকিব লাগিব। এদিন এজন স্বামী চাকৰিৰ পৰা আহি বিয়লি সোমাইছেহি। আইগৰাকীয়ে দীঘল লিষ্ট এখন লিখি মোনাটোৱে সৈতে দিলে, এইকেইটা বজাৰ কৰি আনিব। স্বামীয়ে লিষ্টৰ মতে বজাৰ কৰি আনি গধূলি সোমাইছে। আহি পোৱাৰ লগে লগে কৈছে আৰু 2টা নাছিলে নহয়। কি নাছিলে? বোলে চাহপাত হালধি। স্বামীয়ে ক'লে একেবাৰে নকলাকিলে, আকৌ মই যাম নে এতিয়া বজাৰ কৰিবলৈ। যে যদি স্মৃতিৰ অভাৱ হয় তেতিয়া কণ্ডলৰ সন্মুখীন হ'ব লগা হয়। গতিকে আমাৰ বিশেষকৈ আইসকলে এই 7টা গুণ যদি হয় তেতিয়া আমাৰ ঘৰখন সুন্দৰকৈ পৰিচালনা হয় বুলি কৃষ্ণই অৰ্জুনক কোৱাৰ স্বৰে আমাক কৈছে। গতিকে আজিৰ আলোচনা ইমানতে সামৰিলোঁ। আমাৰ শেষৰ কথাটিৰ কথা মই আকৌ পুনৰ দোহাৰিব খুজিছোঁ। যদি সংসাৰৰ ঘূৰত
তাপসয় আমাক কৰে বিনাশ তথাপি দুৰ্লভ দৰ্শন হেতু মনৰ ভৈৰৱী শ্ৰাপ হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ ও হৰি ও ৰাম অপৰাধ বিনাশন তদু নাম নাৰায়ণ জানি নামে বহিল শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া দিল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে ও হৰি ও ৰাম শ্ৰীমন্ত শংকৰ হৰি পৰম শ্ৰদ্ধাৰ বাবে সমস্ত আপোনাৰ সমস্ত আগমন আৰু ভকতৰ আজ্ঞা অনুকূলে এইকণ সময়ত আমি বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰৰ আলোচনা কৰা হৈছে। অজ্ঞাতে অনেক ত্ৰুটি বিষ্টি লৈ যাব পাৰে সৰ্বপৰাধ নৰিখনতে মহাপুৰুষৰ বাণী সেৱা নিবেদন কৰা হৈছে। অসহস্ৰ সহস্ৰ আপি অপৰাধ দিনে ৰাতি কৰো মই মহামূঢ় জন আমি প্ৰভু তদু দাস আগে মানি জগবাস ক্ষমিয়োগ শ্ৰীমধুসূদন ৰাম ক্ষমিয়োগ শ্ৰীমধুসূদন কৃষ্ণ ও হৰি ও Oh